দেশৰ একাংশ পলাতক উদ্যোগপতি চৰকাৰৰ বাবে এতিয়া হৈ পৰিছে কেৱল মূৰৰ কামৰি। এইসকল পলাতক উদ্যোগপতিয়ে সম্প্ৰতি আশ্ৰয় গ্ৰহণ কৰিছে বিদেশত। বিভিন্ন আইনী জটিলতাৰ বাবে প্ৰত্যাৱৰ্তন সম্ভৱ হোৱা নাই এইসকল বিশিষ্ট উদ্যোগপতিৰ। একাংশ পলাতক উদ্যোগপতিয়ে ভাৰতৰ বেংকক পৰিশোধ কৰিবলৈ আছে বুজন পৰিমাণৰ ধন। দেশৰ প্ৰায় 50গৰাকী উদ্যোগপতিয়ে বেংকক পৰিশোধ কৰিবলৈ আছে 87,000 কোটিৰো অধিক টকা। ৰাজ্যসভাত এই তথ্য প্ৰকাশ কৰিছে খুদ কেন্দ্ৰীয় চৰকাৰৰ উত্তৰত। মঙলবাৰে কেন্দ্ৰীয় ৰাজ্য বিত্তমন্ত্ৰী ভগত কাৰাদে প্ৰকাশ কৰে এই বিশেষ তথ্য। লক্ষণীয়ভাৱে ঋণ পৰিশোধ কৰিবলগীয়া 50জনীয়া তালিকাৰ শীৰ্ষত আছে পলাতক হীৰা ব্যৱসায়ী মেহুল চক্সী। মেহুল চক্সীৰ ব্যৱসায়িক প্ৰতিষ্ঠান গীতাঞ্জলি জেমছে পৰিশোধ কৰিবলৈ আছে সৰ্বাধিক 8,748 কোটি টকা। তালিকাৰ দ্বিতীয় স্থানত আছে ইৰা ইনফ্ৰা ইঞ্জিনিয়াৰিং লিমিটেড। প্ৰতিষ্ঠানটোৱে পৰিশোধ কৰিবলৈ আছে 5,750 কোটি টকা। ঠিক সেইদৰে REL এগ্ৰো লিমিটেড পৰিশোধ কৰিবলৈ আছে 5,148 কোটি টকা। ডিফল্টাৰ পৰা ঋণ আদায়ৰ বিভিন্ন চেষ্টা বেংকসমূহে কৰি আহিছে যদিও এই ক্ষেত্ৰত এতিয়ালৈকে তেওঁলোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। ইফালে ভাৰতীয় বেংকসমূহে বিগত 9টা বছৰত মাফ কৰি দিছে প্ৰায় 10,60,000 কোটি টকাৰ ঋণো। ঋণ পৰিশোধ কৰিবলৈ অসমৰ্থ একাংশ প্ৰতিষ্ঠানক ঋণ মাফ কৰিছে কেন্দ্ৰীয় চৰকাৰে, যি কথাকৈ পূৰ্বৰ পৰা বিৰোধীয়ে সমালোচনা কৰি আহিছে কেন্দ্ৰৰ বিজেপি চৰকাৰক। ইয়াৰ পূৰ্বে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই কিছুদিন পূৰ্বে প্ৰকাশ কৰা এক নিৰ্দেশনাই সৃষ্টি কৰিছিল তীব্ৰ বিতৰ্কৰ, য'ত কোৱা হৈছিল নীৰৱ মোদী, মেহুল চক্সীৰ দৰে উদ্যোগপতিৰ পৰা ধন আদায় কৰিবলৈ আলোচনাত মিলিত হ'ব বেংক কৰ্তৃপক্ষ। প্ৰয়োজনৰ কিছু কিছু ক্ষেত্ৰত বেংকসমূহে আপোচ কৰিবলৈ প্ৰস্তুত থাকিব বুলি উল্লেখ কৰা হৈছিল এই বিশেষ নিৰ্দেশনাত। ৰিজাৰ্ভ বেংকৰ এই নিৰ্দেশনাক লৈ কংগ্ৰেছ প্ৰধানমন্ত্ৰী মোদীক সমালোচনা লক্ষ্য কৰি লৈছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ উদ্যোগপতি বন্ধুৰ স্বাৰ্থত নিয়মো সলনি কৰা বুলি কটাক্ষ কৰিছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে। বিজেপিক চান্দা দিয়া একাংশ উদ্যোগপতিৰ সমৰ্থনত এইদৰে নিয়মৰ পৰিৱৰ্তন কৰিছে কেন্দ্ৰীয় চৰকাৰে, যি কথাই কেন্দ্ৰৰ প্ৰকৃত স্বৰূপ উদঙাই দেখুৱাইছে। উল্লেখযোগ্য যে 14,000 কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰা মেহুল চক্সীয়ে এতিয়া আশ্ৰয় গ্ৰহণ কৰিছে এণ্টিগুৱাত। ঠিক সেইদৰে আন এগৰাকী পলাতক উদ্যোগপতি বিজয় মালিয়াই আশ্ৰয় গ্ৰহণ কৰিছে ব্ৰিটেইনত। বেলজিয়ামত আশ্ৰয় লৈ আছে পলাতক উদ্যোগপতি নীৰৱ মোদীয়ে। এইসকল ঋণগ্ৰস্ত উদ্যোগপতিক আজি কোপতি ভাৰতলৈ অনাত ব্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ। বিদেশৰ মাটিত থাকেই অৰ্থনৈতিক দিশত ভাৰতক ক্ষতি কৰি আহিছে এইসকল দেশৰ বিশিষ্ট উদ্যোগপতিয়ে। ৰাজ্যসভাত প্ৰকাশ পোৱা এই প্ৰতিবেদনে পুনৰ এবাৰ স্পষ্ট কৰিলে সেই বিশেষ কথাও। আহক চাওঁ, নিৰ্বাচনৰ প্ৰতিশ্ৰুতি আছিল কেন্দ্ৰীয় বিজেপিৰ যে চৰকাৰ গঠন কৰিলে তেওঁলোকে ভাৰতলৈ কলাধনসমূহ উভতাই আনিব, কিন্তু কাৰ্যক্ষেত্ৰত দেখিবলৈ পোৱা গ'ল সকলো ফুটুকাৰ ফেন। নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত শাসনৰ গাদী দখল কৰাৰ পাছত সকলো বুমেৰাং। আহক চাওঁ, নিৰ্বাচনী প্ৰচাৰ অভিযানত কি ক'ব খুজিছিল এই সম্পৰ্কে, কেনেকৈ ৰাজ্যক প্ৰতিশ্ৰুতিত বন্যা বোৱাইছিল বা সপোন দেখুৱাইছিল কেন্দ্ৰৰ বিজেপি চৰকাৰে। বিজেপি দলৰ সেই প্ৰতিশ্ৰুতি চাওঁ আৰু নৰেন্দ্ৰ মোদী নিৰ্বাচনী সভাৰ কিছু দৃশ্য। हमारी चोरी किया हुआ पैसा वापस आना चाहिए कि नहीं आना चाहिए? ये काला धन वापस आना चाहिए? ये चोर लुटेरों से एक एक रुपया वापस लेना चाहिए? इस रुपयों पर जनता का अधिकार है कि नहीं है? ये रुपया जनता के काम आना चाहिए? अरे एक बार ये जो चोर लुटेरों के पैसे विदेशी बैंकों में जमा है ना, उतने भी हम रुपये ले आए ना, तो भी हिंदुस्तान के एक एक गरीब आदमी को मुफ्त में 15-20 लाख रुपए यूं ही मिल जाएगा। इतने रुपये সেয়া নৰেন্দ্ৰ মোদীৰ বক্তব্য নিৰ্বাচনী প্ৰচাৰ অভিযানত। আৰু প্ৰতিশ্ৰুতি দিয়া হৈছিল যদি বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তেতিয়াহ'লে বিদেশৰ বেংকত থকা কলাধনসমূহ ভাৰতলৈ ঘূৰাই অনা হ'ব। নিৰ্বাচনত বিজেপিয়ে ক্ষমতা দখল কৰিবলৈ সক্ষম হ'ল। দুবাৰকৈ বিজেপিক কেন্দ্ৰত চৰকাৰ গঠনৰ সুযোগ আৰু সুবিধা প্ৰদান কৰিলে ভাৰতীয় জনতাই, কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখিবলৈ পোৱা গ'ল কলাধনসমূহ উভতি নাহিল। এক কথাত ক'বলৈ গ'লে প্ৰতিশ্ৰুতি ভংগ কৰিলে বিজেপিয়ে। পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ছবিখন লক্ষণীয় হ'ব।